মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কৰিবলৈ লৈছোঁ ৪ৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ ৩ প্ৰকৃতি ভ্ৰমণ। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ আহা। দোকমোকালিতে ঋষভ আৰু মিচিমিয়ে মাক দেউতাকৰ লগত কাজিৰঙালৈ ফুৰিবলৈ গ'ল। কাজিৰঙা তোমালোকে জানা, কাজিৰঙা হ'ল অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান, য'ত গড় পোৱা যায়, গড় থাকে আৰু অন্য বহুতো জীৱ জন্তু থাকে, আৰু অসমৰ ৰাজ্যিক জন্তু গড়ো থাকে। তেওঁলোকে গাইডৰ সৈতে উঠি কাজিৰঙাৰ হাবিৰ মাজলৈ সোমাই গৈ থাকিল। বাটত তেওঁলোকে ভাটৌ, বগলী আদি বাৰেবৰণীয়া চৰাই উৰি থকা দেখিলে। দুই এটা বন কুকুৰাও ঘূৰি ফুৰা দেখা পালে। বন কুকুৰা দেখিছেনে তোমালোকে? আমাৰ ঘৰত পোহা কুকুৰা, মানে মুৰ্গীৰ দৰে এবিধ বনৰীয়া কুকুৰা চৰাই। চালকে জীপখন আগুৱাই নি এটা জলাশয়ৰ ওচৰত ৰখালে। জলাশয় মানে জানা তোমালোকে? জলাশয় মানে এনেকুৱা পানীৰে ভৰি থকা ঠাই। গাইডে ক'লে, এইখন চহলা বিল। এইখন কি হয়? চহলা বিল। এই বিল পৰ্যটকৰ মুখ্য আকৰ্ষণস্থলী। এই বিলখন পৰ্যটকৰ, মানে ইয়াত মানুহে চাবলৈ অহা লোকসকলৰ বাবে বা ফুৰিবলৈ অহা লোকসকলৰ বাবে এই বিলখন মুখ্য আকৰ্ষণৰ স্থান। সকলোৱে চহলা বিলৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ জীপৰ পৰা নামি গ'ল। গাইডজনে আটাইকে সকীয়াই দিলে, কোনেও যেন ডাঙৰকৈ কথা পাতি বা খাদ্যবস্তু খাবলৈ দি চৰাই-চিৰিকটি আৰু প্ৰাণীবোৰক আমনি নকৰে। ডাঙৰকৈ কথা পাতিলেও চৰাই-চিৰিকটি, জীৱ-জন্তুৱে ভয় খাব পাৰে, আৰু এই কিবাকিবি খাবলৈ দিলে সিহঁতৰ সেইবোৰ খোৱাৰ অভ্যাস নাই, হয়নে? সিহঁতে প্ৰকৃতিৰ পৰাই হাবিয়ে জংঘলে যি ফল মূল বা যি বস্তু খাব লাগে তাতে পাই পেলাই খায়, কিন্তু আমি বাহিৰৰ পৰা নিয়া বস্তু খালে সিহঁতৰ বেমাৰ হ'ব পাৰে। সেইকাৰণে প্ৰাণীবোৰক সেইবিলাক খোৱা বস্তু দিবলৈ মানা কৰিলে। এনে কৰিলে সিহঁতে ভয় খাব, বাহিৰৰ খাদ্য খালে বেমাৰ আজাৰ হোৱাৰো সম্ভাৱনা থাকে। সেইবাবে সিহঁতে খাদ্য বস্তু দিব নালাগে। তাৰপিছত এইটো চোৱা, মাছৰোকা। এইটো হ'ল উদ। মাছৰোকাও এবিধ মাছ খোৱা চৰাই, আৰু উদো এবিধ মাছ খোৱা প্ৰাণী। ঋষভে দূৰবীণেৰে বিলৰ ওচৰ পাজৰৰ গছ-গছনিত পৰি থকা চৰাইবোৰ চাবলৈ ধৰিলে। এটা নীলা ৰঙৰ চৰায়ে গছৰ ডালত বহি একান্ত মনে পানীলৈ চাই থকা সি দেখিলে। চকুৰ পলকতে চৰাইটোৱে পানীত বুৰ মাৰি মাছ এটা ধৰি আনিলে। সি চৰাইটোৰ একাগ্ৰতা, তীক্ষ্ণ দৃষ্টি আৰু মাছ ধৰাৰ কৌশল দেখি বৰ আচৰিত হ'ল। গাইডক সোধাত চৰাইবিধৰ নাম মাছৰোকা বুলি ক'লে। বিলখন বিভিন্ন প্ৰজাতিৰ মাছ কাছৰে ভৰি আছে। হঠাতে সিহঁতে উদ এটাই পানীত জঁপিওৱা দেখা পালে। এইটো উদ। তাকে দেখি ঋষভ আৰু মিচিমিয়ে বৰ ফূৰ্তি পালে। বিলখনত বগলী, কণামুচৰি, বৰটোকোলা, হাড়গিলা আদি চৰাইয়ে দীঘল দীঘল ঠেঙেৰে খোজ থৈ মাছ, শামুক, কেঁকোৰা আদি বিচাৰি ফুৰিছে। বিলখনৰ ওচৰে পাজৰে তেওঁলোকে চিনাকি অচিনাকি বহুতো চৰাই দেখিলে। হয়নে? তোমালোকে হাড়গিলা, বগলী, কণামুচৰি পানীত কেনেকৈ মাছ বিচাৰি ফুৰে দেখিছেনে কেতিয়াবা? গাইডে তেওঁলোকক কিছুমান চৰাই দেখুৱাই ক'লে, এইবোৰ পৰিভ্ৰমী চৰাই। পৰিভ্ৰমী চৰাই মানে আমাৰ ইয়াৰ চৰাই নহয়, এইবোৰ বেলেগ ঠাইৰ পৰা আমাৰ ইয়ালৈ আহে। প্ৰতি বছৰে শৰৎ আৰু বসন্ত কালৰ মাজৰ সময়ছোৱাত ইয়ালৈ বহুতো পৰিভ্ৰমী চৰাই আহে। ধৃতৰাজ, পেলিকান, পেলিকান মানে এইটো ইংৰাজী শব্দ, অসমীয়াত ঢেঁৰাহাঁহ, চাকৈ চকোৱা, শামুক ভঙা, শৰালী আদি পৰিভ্ৰমী চৰাইবোৰলৈ আঙুলিয়াই তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। তেওঁ ক'লে যে খাদ্যভেদে পৰিভ্ৰমী চৰাইবোৰ জলাশয়, খেতিপথাৰ, হাবি-বননি, ফল মূলৰ বাগিচা আদিত দেখিবলৈ পোৱা যায়। পৰিভ্ৰমী চৰাইবোৰে হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি অসমলৈ আহে। কিছুমানে অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ আহে। কিছুমানে অতিপাত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ, কিছুমানে প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ ইয়ালৈ আহে, আৰু কিছুমানে খাদ্যৰ সন্ধানত আহে, আৰু
কিছুমানে বংশ বৃদ্ধি কৰিবলৈ ইয়ালৈ আহে। অসমত কিছুদিন থাকি সিহঁত আকৌ নিজ নিজ ঠাইলৈ ঘূৰি যায়। অসমত কিছুদিন থাকি পেলাই আকৌ সিহঁতে নিজৰ নিজৰ ঠাইলৈ গুচি যায়। যিবোৰ চৰাই অনুকূল পৰিৱেশ বিচাৰি দূৰ দূৰণিৰ পৰা বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে সেইবোৰক পৰিভ্ৰমী চৰাই বোলে। ধৰি লোৱা কিছুমান ঠাইত শীতকালত অতিপাত ঠাণ্ডা হয়, তেতিয়া তাত সিহঁতে থাকিব নোৱাৰি পেলাই কি হয়, অলপ তাতকৈ কম ঠাণ্ডা ঠাইলৈ গুচি আহে। বা কিছুমান ঠাইত অতিপাত গৰম হয়, তেনেকুৱা ঠাইত থাকিব নোৱাৰি সেই অতিপাত গৰমৰ কেইদিন অলপ তাতকৈ ঠাণ্ডা ঠাইলৈ গুচি আহে। বা কেতিয়াবা খাদ্য বিচাৰিও আহে, কেতিয়াবা বংশ বৃদ্ধি কৰিবলৈও আহে। হ'ব। ঋষভহঁতে বিলখনৰ ওচৰে পাঁজৰে খোজকাঢ়ি থাকোঁতে ওখ গছ এজোপাত মূৰত কিৰীটি থকা এহাল ধুনীয়া চৰাই দেখা পালে। চৰাইবিধৰ ঠোঁটটো বৰ ডাঙৰ আৰু ধেনুভিৰীয়া। দেহটো ক'লা আৰু বগা ৰঙৰ পাখিৰে ঢকা। চৰাইবিধৰ আকৰ্ষণীয় নেজ আছে। এই চৰাইবিধ মিচিমিয়ে ফটোত দেখিছে। তাই চৰাইহাল দেখাৰ লগে লগে কৈ উঠিল, এয়া চোৱা ধনেশ পক্ষী। এইটো হ'ল ধনেশ পক্ষী। তোমালোকে কি কি ৰং বিৰঙৰ চৰাই দেখিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। তাৰে যিকোনো দুবিধৰ বিষয়ে বৰ্ণনা কৰা। এইটো তোমালোকে দেখা চৰাই এখন তালিকা প্ৰস্তুত কৰি পেলাই যিকোনো দুবিধৰ বিষয়ে বৰ্ণনা কৰিবা। তেওঁলোকে বিলখনৰ আশে পাশে কিছুমান প্ৰাণীৰ খোজৰ সাজ বা চিন দেখিলে। মিচিমিয়ে ক'লে যে যোৱা ৰাতি ডাঙৰ বৰষুণ হৈছিল বাবে মাটিখিনি সেমেকি আছে। সেয়েহে হয়তো বিলৰ মাছ আৰু পানী খাবলৈ অহা প্ৰাণীবোৰৰ খোজৰ ছাপ মাটিত স্পষ্টকৈ দেখা গৈছে। খোজবোৰ কোন প্ৰাণীৰ হ'ব পাৰে সিহঁত দুটাই অনুমান কৰি ক'বলৈ ধৰিলে। এইটো চোৱা, বাঘৰ খোজ, বনৰীয়া ম'হৰ খোজ, হাতীৰ খোজ। এই বিন্দুবোৰ সংযোগ কৰি তোমালোকে চৰাই এই ঠেংবোৰ আঁকিবা আৰু ৰং কৰিবা। ইয়াত চোৱা চৰাইবোৰে কেনেকৈ আহাৰ খায়। পাৰ, শালিকা, কপৌ আদি হ'ল শস্য খোৱা চৰাই। ইহঁতৰ ঠোঁট চুটি, জোঙা আৰু টান। ইহঁতে ঠোঁটেৰে খুটিয়াই ধান, মাহ আদি শস্য খায়। আৰু ফল খোৱা চৰাইৰ ঠোঁট শকত আৰু ওপৰৰ ঠোঁটৰ আগটো অলপ বেঁকা। ঠোঁট খুব মজবুত বাবে টান ফলো ফালি চুৰি খাব পাৰে। ভাটৌ, হাইঠা আদি ফল খোৱা চৰাই। মৌপিয়া, হামিংবাৰ্ড আদিয়ে ফুলৰ মৌ খায়। এনে কণ কণ চৰাইবোৰৰ ঠোঁট লাহি, দীঘল আৰু ধেনুভিৰীয়া। ইহঁতে ঠোঁটটো ফুলৰ ভিতৰলৈ সুমুৱাই দি মৌ চুহি খায়। ফুলৰ মৌ ইহঁতৰ প্ৰিয় খাদ্য হ'লেও কেতিয়াবা ইহঁতে ফৰিং, পোক পতংগ আদিও খায়। এইটো চোৱা মৌপিয়া চৰাই। তাৰপিছত চোৱা মাছ খোৱা চৰাই যেনে বগলী, কণামুচৰি, হাড়গিলা, বৰটোকোলা আদিৰ ঠোঁট দীঘল আৰু জোঙা। ঠেং দুখন দীঘল হোৱাৰ বাবে ইহঁতে সহজে পানীত বুৰ নোযোৱাকৈ মাছ ধৰি খাব পাৰে। ইহঁতে ভেকুলী, কেঁকুৰা, শামুক আদিও খায়। ফেঁচা, চিলনী, সেৰেন আদি মাংসভোজী চৰাই। ইহঁতে ঠোঁটেৰে মঙহ ছিঙি টুকুৰা টুকুৰ কৰি খায়। ইহঁতৰ ঠেঙৰ নখবোৰ হাঁকোটাৰ দৰে বাবে হাতোৰাৰ পৰা চিকাৰ ওলাই যাব নোৱাৰে। ইহঁতক চিকাৰী চৰাই বুলিও কোৱা হয়। তোমালোকে কেতিয়াবা হাঁহে খাদ্য খোৱা লক্ষ্য কৰিছানে? হাঁহৰ ঠোঁট বহল আৰু চেপেটা। ইহঁতে বোকা পানীৰ পৰা কেঁচু, কুমটি, পোক-পৰুৱা, শামুক আদি উলিয়াই খায়। শগুন, কাউৰী আদি চৰায়ে জীৱ-জন্তুৰ মৃতদেহৰ মঙহ খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। কাউৰীয়ে মানুহৰ পেলনীয়া ভাত, ৰুটি, বিস্কুট আদিও খায়। এনে চৰাইবোৰে পচনশীল বস্তু খাই পৰিৱেশ নিকা কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হয়নে? পেলাই দিয়া জীৱ-জন্তু গেলি পচি গোন্ধ ওলাব, হয়নে? বা ভাত এইবিলাক পেলাই দিয়াৰ পিছত এইবিলাক কি হ'ব?
গেলি পচি গোন্ধ ওলাব, পৰিৱেশ প্ৰদূষণ হ'ব, কিন্তু এনেকুৱা চৰাইবিলাকে সেয়া খাই পৰিৱেশ নিকা কৰি বা পৰিষ্কাৰ চাফা কৰি ৰাখে। বি হামিং বাৰ্ড পৃথিৱীৰ আটাইতকৈ সৰু চৰাই। এইটো একেবাৰে সৰু চৰাই, বি হামিং বাৰ্ড। এতিয়া চোৱা, তলত কিছুমান চৰাই ঠোঁটৰ ছবি দিয়া আছে। ঠোঁটবোৰ চাই কোনবিধ চৰাই কি খাদ্য খায় তালিকাখনত লিখা। এইটো হ'ল ঘনচিৰিকাই শস্য খায় আৰু বৰটোকোলাই মাছ খায় আৰু ঈগলে কি খায়? মাংস খায়। খাদ্য খোৱাৰ উপৰি চৰাইয়ে ঠোঁটটো কি কি কামত ব্যৱহাৰ কৰে? কাজিৰঙাৰ গছ গছনিবোৰত ঋষভহঁতে ভিন ভিন চৰাই বাঁহ দেখিলে। চৰাইয়ে বাৰু কিয় বাঁহ সাজে? চৰাইয়ে কণী পাৰি উমনি দিবলৈ বাঁহ সাজে। চৰাইয়ে পোৱালিৰ সৈতে বাঁহত থাকি ৰ'দ বতাহ আৰু শত্ৰুৰ পৰা সুৰক্ষিত হৈ থাকে। চৰাইয়ে গছৰ সৰু সৰু ডাল পাত ঘাঁহ বন খেৰকুটা আদি ঠোঁটেৰে কঢ়িয়াই নিয়া দেখিছানে? এইবোৰ হ'ল চৰাই বাঁহ সজা সামগ্ৰী। সকলো চৰাই বাঁহ সজা কৌশল একে নহয়। জানিলেও আহা, চৰাইবোৰে কেনেকৈ বাঁহ সাজে? বাঢ়ৈটোকা বা কাঠৰোকা চৰাই ইহঁতৰ টান আৰু জোঙা ঠোঁটেৰে খুটিয়াই খুটিয়াই গা গছত খুৰুং কৰি বাঁহ সাজে। ইয়াৰ উপৰি সিহঁতে খুটিয়াই খুটিয়াই গছত বাঁহ সাজি থকা পোক পৰুৱা উলিয়াই খায়। বাঢ়ৈটোকাৰ উপৰি ধনেশ পক্ষী, ফেঁচা আদি চৰাই গছৰ খুৰুঙত বাস কৰে। এনেকৈ গছত খুৰুং কৰি পেলাই বাঁহ সাজে। টুনি চৰাইয়ে জোপোহা গছৰ পাত মোনাৰ দৰে চিলাই বাঁহ সাজে। বাঁহটোৰ ভিতৰত খেৰ কুটা ঘাঁহ বন আদি ভৰাই আৰামদায়ক কৰি লয়। এইটো তাৰপিছত টুকুৰা চৰাইয়ে তামোল, খেজুৰ, নাৰিকল, তাল আদি ওখ গছত সৰু টেকেলি এটাৰ দৰে বাঁহ সাজে। বাঁহ সজাৰ আহিলা হ'ল কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, তামোল আদিৰ পাতৰ আঁহ। ইহঁতে ঠেঙেৰে আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাঁহটো গুঠি লয়। বাঁহ সজাত পাৰ্গত বাবে ইহঁতক শিপিনী চৰাই বুলিও কোৱা হয়। এইটো টুকুৰা চৰাই বাঁহ দেখিছেনে? বুলবুলি চৰাইয়ে সাধাৰণতে জোপোহা গছৰ ডালত বাঁহ সাজে। বাঁহটো দেখিবলৈ চাউল থোৱা খৰাহিটোৰ নিচিনা। এনেকুৱা পাতশিয়া চৰাইয়ে ঘন পাত থকা সৰু জোপোহা গছৰ পাত সি বাঁহ সাজে। মানে পাত চিলাই কৰি পেলাই বাঁহ সাজে। গছৰ পাতৰ মাজত থকা বাঁহবোৰ সহজে চকুত নপৰে। এনেদৰে বাঁহ সাজি সিহঁতে নিজৰ লগতে পোৱালীক শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰাখে। কাউৰীয়ে ওখ গছত বাঁহৰ কাঠি, গছৰ সৰু ডাল, কুটা আদিৰে মজবুতকৈ বাঁহটো সাজি লয়। বাঁহটোৰ ভিতৰত চৰাইৰ পাখি, শুকান ঘাঁহ বন আদি ভৰাই সুবিধাজনক কৰি লয়। কুলি চৰাইয়ে নিজে বাঁহ নাসাজে। ইহঁতে কাউৰী আৰু আন চৰাই বাঁহত কণী পাৰে। মাছচোকা চৰাইয়ে নৈ, বিল আদি জলাশয়ৰ পাৰত গাঁত খান্দি বাঁহ সাজে। ইয়াৰ বাঁহটো দীঘল সুৰংগৰ নিচিনা। এতিয়া তোমালোকে এটা এনেধৰণে চৰাই বাঁহৰ নমুনা সাজিবা। তাৰপিছত ক্ৰিয়াকলাপ দিয়া আছে, চোৱা এইকেইটা। তোমালোকে চৌপাশে দেখা চৰাইবোৰ ক'ত ক'ত বাঁহ সাজে আৰু কি কি সামগ্ৰীৰে বাঁহ সাজে তলৰ তালিকাখনত লিখা। এইটো তোমালোকে কৰিবা, ডাঙৰক সুধিবা বা নিজেও চাই চিতি এইটো তোমালোকে কৰিবা। আৰু ইয়াত দিয়া আছে পক্ষী নিৰীক্ষণৰ দিনলিপি। এইটো তোমালোকে চৰাইবোৰ চাই চাই সিহঁতৰ বিষয়ে এইবিলাক লিখিবা। চহলা বিলৰ আশে পাশে কিছু সময় কটাই তেওঁলোক জীপত উঠিল। লুংলুঙীয়া বাটেৰে কিছুদূৰ আগুৱাই যোৱাৰ পাছত পিটনিত এটা গড় দেখিবলৈ পালে। কাজিৰঙা এটা খৰ্গ থকা গড়ৰ বাবে বিখ্যাত। গড় অসমৰ ৰাজ্যিক প্ৰাণী। ঋষভে লক্ষ্য কৰিলে যে হাতীত উঠি কাজিৰঙা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে গড়টো চাবলৈ ভিৰ কৰিছিল। এওঁলোক কিহত গৈছিলে? জীপত গৈছিলে আৰু কিছুমান মানুহ হাতীতো গৈছে। কাজিৰঙাত তেওঁলোকে বনৰীয়া ম'হ, দল হৰিণ,
দঁতাল হাতী আৰু লাজুকী বান্দৰ দেখা পালে। কাজিৰঙাত প্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰি থকা দেখি ঋষভৰ বৰ ভাল লাগিল। সজাত থকা প্ৰাণী আৰু চৰাইবোৰে কিমান যে কষ্টত থাকে তাকে ভাবি তাৰ বেয়া লাগিল, হয়নে? সজাত যেতিয়া বন্দী কৰি থোৱা হয়, এনেই মুকলি ঠাইত ইমান ধুনীয়াকৈ ঘূৰি থকা প্ৰাণীবোৰ যেতিয়া সজাত বন্দী কৰা হয়, সিহঁতক হয়নে জেলত থৈ দিয়াৰ নিচিনা হয়। আমি ভাবোঁ যে সিহঁতে চাগে ভালেই পাইছে, কিন্তু সিহঁতৰ চাগে বিৰাট কষ্ট পায়, হয়নে? বিৰাট দুখ পায়। ঋষভে গাইডক সুধিলে, কাজিৰঙাত আৰু কি কি প্ৰাণী আছে? গাইডে মিচিকিয়াই হাঁহি উত্তৰ দিলে, ইয়াত ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, বিভিন্ন প্ৰজাতিৰ পহু, হাতী, ভালুক, নেউল, সাপ, বনৰীয়া মেকুৰী, নল গাহৰি, সোণালী বান্দৰ, বন ৰৌ, শিয়াল আদিও আছে। বন ৰৌ তোমালোকে দেখিছেনে বাৰু? গাত বাকলিৰ নিচিনাকৈ থাকে বাবে ইয়াক মানে মাছৰ বাকলিৰ নিচিনা থাকে কাৰণে ৰৌ বুলি কয়, বন ৰৌ। আৰু ইংৰাজীত পেংগুলিন বুলি কয়। তোমালোকে পেংগুলিন মাৰি চালে ইউটিউবত দেখা পাবা বন ৰৌ কেনেকুৱা। তুমি দেখা প্ৰাণী চৰাই নামৰ সিহঁতৰ দৈহিক বৈশিষ্ট্য লিখি তলৰ তালিকাখন পূৰ কৰা। ঠিক আছে, এখন তোমালোকে ইচ্ছামতে লিখিবা। ইয়াৰ পিছত চোৱা, এইটো ঢেকীয়াপতীয়া বাঘ আৰু নাহৰফুটুকী বাঘৰ মাজত কি পাৰ্থক্য আছে? ঢেকীয়াপতীয়া বাঘটো অলপ ডাঙৰ, নাহৰফুটুকীটো অকণমান সৰু, আৰু ইয়াৰ ৰঙো বেলেগ, হয়নে? দেহৰ গঠন বেলেগ আৰু ওপৰৰ ৰংখিনিও বেলেগ, হয়নে? ইয়াত ফুটুকি আছে আৰু ইয়াৰ এনেকুৱা ঢেকীয়াৰ নিচিনা আঁচ আছে, হ'ব? তাৰপিছত আৰু এইকেইটা চোৱা, আলোচনা কৰা। এইটো হ'ল মানে হৰ্ণ বজাব নালাগে আৰু 20 কিলোমিটাৰ মানে 20 কিলোমিটাৰ ভিতৰত যাবে লাহে লাহে যাব লাগে। এইটো চাগে হৈ হাল্লা বেছি কৰিব নালাগে। আৰু এইটো হ'ল জীৱ জন্তুক খুৱাব নালাগে, খাবলৈ দিব নালাগে। আৰু এইটো চাগে এইবিলাক বস্তু তাত পেলাব নালাগে। তাৰপিছত বনৰীয়া প্ৰাণীবোৰেনো কি কি খাদ্য খায় তোমালোকে জানানে? গড়, হৰিণা, বনৰীয়া ম'হ, শহাপহু, হাতী আদিয়ে ঘাঁহ বন, গছৰ ডাল, পাত আদি খায়। এইবোৰ তৃণভোজী প্ৰাণী। তৃণভোজী প্ৰাণীবোৰৰ দাঁত বহল, চেপেটা আৰু ধাৰ থকা। ইহঁতে ঘাঁহ বন আদি দাঁতেৰে ছিঙি গুৰি কৰি খায়। বনৰীয়া ম'হৰ এপাৰি দাঁত থাকে। ইহঁতে ঘাঁহ বন, গছৰ পাত আদি দাঁতেৰে ছিঙি অলপমান চোবাই গিলি থয়। জিৰণি লোৱাৰ সময়ত সেইবোৰ পেটৰ পৰা উগাৰি মুখলৈ উলিয়াই আনি পুনৰ চোবাই বা পাগুলি খায়। বাঘ, সিংহ, বনৰীয়া মেকুৰী আদিয়ে হাবিত থকা তৃণভোজী প্ৰাণীবোৰ খায়। সিহঁতৰ ঠেঙৰ হাতোৰাবোৰ শক্তিশালী হোৱাৰ বাবে চিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে। সিহঁতৰ চোকা দাঁত আৰু নখেৰে চিকাৰটোৰ মঙহ টুকুৰা টুকুৰ কৰি খায়। কেৱল মঙহ খাই জীয়াই থকা বাবে ইহঁত মাংসভোজী প্ৰাণী। ইয়াত চোৱা, তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণীৰ পাৰ্থক্যকেইটা দিয়া আছে, হ'ব? তৃণভোজী প্ৰাণীয়ে কি কৰে? ঘাঁহ বন খায়, আৰু মাংসভোজী প্ৰাণীয়ে সেই তৃণভোজী প্ৰাণীবোৰ খায়। ভালুক, বনৰীয়া গাহৰি, নেউল, শিয়াল আদি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী উভয়জাতৰ খাদ্য খায়। ইহঁত সৰ্বভোজী প্ৰাণী। সাধাৰণতে তৃণভোজী প্ৰাণীবোৰ কিয় জাক পাতি থাকে? খাদ্যাভ্যাসক ভিত্তি কৰি প্ৰাণীবোৰক তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী হিচাপে ভাগ কৰা হয়। ঋষভে হঠাৎ এটা ফৰিং ঘাঁহনিত জঁপিয়াই থকা দেখা পালে। সি মাকক ফৰিঙৰ কেইখন ঠেং আছে সুধিলে। মাকে ক'লে, ফৰিঙৰ 6খন ঠেং আৰু পৰিৱেশৰ উমান ল'বলৈ 2ডাল শুং থাকে। ই এবিধ পতংগ। কিছুমান পতংগৰ 4খন ডেউকা থাকে। হাবিত তোমালোকে আমৰলি পৰুৱা, মৌ-মাখি, পখিলা, ভোমোৰা, বৰল, উইচিৰিঙা, গোবৰুৱা আদি বহুতো পতংগ হাবিত তেওঁলোকে এইবিলাক পতংগ দেখিলে। পতংগৰ নাম পখিলা, পঁইতাচোৰা, তাৰপিছত জিয়া, এইটো হ'ল মৌ-মাখি, এইটো হ'ল গাগিনী বুলি কয়, এবিধ ফৰিঙেই, এইটো মেণ্টিছ বুলি কয়।
ইংৰাজীত মেণ্টিছ। তোমালোকে এইটো মাৰি চাবা, গুগলত বা ইউটিউবত দেখা পাবা। এইটো হ'ল ভোমোৰা। মিচিমিয়ে কাজিৰঙাত দেখা উদ্ভিদবোৰৰ নাম মাক দেউতাকক সুধিলে। তাত তাই হুলুং, শাল, চেগুন, গমাৰি, তিতাচপা, বনচুম, কৰৈ, ঔটেঙা, কপৌ ফুল, কলমৌ, নলখাগৰি, জলপদ্ম, পানী মেটেকা, ঢেকীয়া, অৰ্জুন, বাঁহ, বেত, শগুনী লতা, কহুৱা বন আদি নানা ধৰণৰ উদ্ভিদ দেখা পালে। এডাল হ'ল হুলুং গছ। হুলুং গছ হ'ল অসমৰ জাতীয় গছ। ঋষভ আৰু মিচিমিয়ে এজোপা প্ৰকাণ্ড গছৰ ডালবোৰৰ পৰা শিপা ওলাই মাটি চুই থকা দেখা পাই তবত মানিলে। সিহঁতে মাকৰ পৰা গম পালে যে সেইজোপা বটগছ। বটগছজোপাত তাই বহুতো চৰাই, বান্দৰ আৰু কেৰ্কেটুৱা দেখা পালে। এজোপা হ'ল বটগছ। এনেকৈ শিপাবিলাক ওপৰৰ পৰা আহি পেলাই আকৌ মাটিত লাগি লাগি যায়। অসমৰ ৰাজ্যিক বৃক্ষ হুলুং আৰু ৰাজ্যিক ফুল কপৌ। ঘৰ বা বিদ্যালয়ৰ ওচৰত থকা বৃক্ষ এজোপাৰ ওচৰলৈ যোৱা, দুয়ো হাতেৰে বৃক্ষজোপা সাৱটি ধৰি বন্ধুত্ব গঢ়া আৰু পৰ্যবেক্ষণ কৰি কি পালা লিখা। এইটো তোমালোকে লিখিবা। ছবিত দিয়া ধানৰ পাতখিলা ভালদৰে নিৰীক্ষণ কৰা। ধানৰ পাতত কিছুমান আঁচ দেখা পাইছেনে? এইবোৰ হ'ল ধানৰ পাতৰ শিৰা। এই শিৰাবোৰ পোন আৰু ইডালৰ লগত সিডাল লগ লাগি নাথাকে। এতিয়া কঁঠালৰ পাতখিলা নিৰীক্ষণ কৰা। কঁঠালৰ পাতৰ প্ৰধান শিৰাডালৰ পৰা কিছুমান উপশিৰা ওলাই গোটেই পাতখিলাত জালৰ দৰে বিয়পি থকা দেখিবা। তামোল, আহঁত, আম, নাৰিকল, বগৰী, ঘাঁহ, মধুৰিআম, মাকৈ, কল, শেৱালি আৰু বাঁহৰ পাত, এইবিলাক পাত সংগ্ৰহ কৰি পেলাই এইবোৰ কোনবোৰৰ শিৰাবোৰ পোন, কোনবোৰৰ জালৰ নিচিনা, এইটো তোমালোকে লিখিবা। মিচিমিয়ে কাজিৰঙাৰ প্ৰতিটো ভাল লগা মুহূৰ্ত কেমেৰাত বন্দী কৰি গ'ল। গধূলি হৈ অহাৰ লগে লগে শীতৰ প্ৰকোপ বাঢ়ি আহিল। ঋষভহঁতে পলম নকৰি হাবিৰ মাজৰ পৰা জীপৰে উভতি আহিল। ঋষভ আৰু মিচিমিয়ে কাজিৰঙাৰ মধুৰ স্মৃতিবোৰ মনত সজাই লৈ ঘৰমুখে ৰাওনা হ'ল। ঘৰলৈ আহি মিচিমিয়ে তাইৰ অনুভৱবোৰ প্ৰকাশ কৰি প্ৰকৃতিৰ প্ৰতি ধন্যবাদ জনাই এখন চিঠি লিখিলে। চিঠিখন তাই বন্ধু বান্ধৱীক পঢ়ি শুনালে। সকলোৱে মিলি গছ গছনি, প্ৰাণী আৰু চৰাই চিৰিকটিক যতন ল'ম বুলি সংকল্প ল'লে। আমি সদায় প্ৰকৃতিৰ প্ৰতি ভাল পোৱা থাকিব লাগে আমাৰ, আৰু প্ৰকৃতিৰ প্ৰতি আমি সদায় প্ৰকৃতি ৰক্ষা কৰিবলৈ চাব লাগে। আমি গছ গছনি ৰুব লাগে, চৰাই চিৰিকটি মৰম কৰিব লাগে, হয়নে? এতিয়া চোৱা, অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হুলুং। তাৰপিছত মাংসভোজী চৰাই গোট, ফেঁচা, শেন, চিলনী, শগুন 4 নম্বৰটো। তাৰপিছত শুদ্ধ বাক্যটো শুদ্ধ আৰু অশুদ্ধ বাক্যটোত ভুল চিন দিয়া আছে। চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ, এইটো নহয়। বৃক্ষ, হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা, সেইটো হ'ল শুদ্ধ। চাকৈচুকা এবিধ পতংগ, এইটো ভুল। চাকৈচুকা এবিধ পৰিভ্ৰমী চৰাই। সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে, এইটো শুদ্ধ। দূৰবীন হ'ল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি, শুদ্ধ। তাৰপিছত পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হ'ল বি হামিং বাৰ্ড। পতংগৰ 6খন ঠেং থাকে। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম গঁড়। ধনেশ পক্ষীয়ে গছৰ খুৰুঙত বাঁহ সাজে। তাৰপিছত চোৱা, এইকেইটা প্ৰশ্ন দিয়া আছে। এটা প্ৰশ্ন আমি বহী এখনত কৈ দিছোঁ, চাই লওঁ আহা। চহলা বিল ক'ত অৱস্থিত? চহলা বিল কাজিৰঙাত অৱস্থিত। তাৰপিছত চোৱা, দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা। ধৃতৰাজ, শামুকভঙা। আৰু তোমালোকে কিতাপৰ পৰা বেলেগো লিখিব পাৰা। তাৰপিছত পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে? ভ্ৰমণৰ বাবে কাজিৰঙাত জীপ আৰু হাতী পৰিবহণ ব্যৱস্থা আছে। হাতী পিঠিত উঠি যাব পাৰি, জীপত উঠি যাব পাৰি। পাগলী খোৱা এবিধ প্ৰাণীৰ নাম গৰু বা ম'হো লিখিব পাৰা দেই। বনৰীয়া ম'হ লিখিব পাৰা তোমালোকে।
উত্তৰ লিখা। মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে ইহঁতে চিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে। তাৰপিছত পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? পৰিভ্ৰমী চৰাইবোৰৰ কিছুমানে অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ, কিছুমানে খাদ্যৰ সন্ধানত আৰু আন কিছুমানে বংশবৃদ্ধি কৰিবলৈ অসমলৈ আহে। চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? বাহিৰা খাদ্য খালে প্ৰাণী আৰু চৰাইবোৰৰ বেমাৰ আজাৰ হ'ব পাৰে বাবে ইহঁতক খাদ্য দিবলৈ দিয়াটো নিষেধ পৰ্যটকৰ বাবে। চৰাই চিৰিকটি হোৱা প্ৰাণী কিয় সজাত বন্দী কৰি থ'ব নালাগে? চৰাই চিৰিকটি হাবি জংঘলত মুক্তভাৱে বিচৰণ কৰি ফুৰা প্ৰাণী। ইহঁতক সজাত বন্দী কৰি থ'লে ইহঁতে বহুত কষ্ট পায়, সেইবাবে ইহঁতক সজাত বন্দী কৰি থ'ব নালাগে। পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? পৰ্যটকক গাইডে সঠিক পথেৰে লৈ যোৱাৰ লগতে বিভিন্ন সুৰক্ষাৰ বাবে ল'ব লগা সাৱধানতাৰ ওপৰত নজৰ ৰাখে। তেওঁ গাইডজনে চাব লগা স্থানসমূহ দেখুওৱাৰ লগতে বিভিন্ন পশু পক্ষী চৰাই চিৰিকটি চিনাকি কৰাই দিয়ে। হ'ব। তাৰপিছত ইয়াত আছে কংসৰ লগত খংস মিলোৱা চোৱা। ধৃতৰাজ পৰিভ্ৰমী চৰাই, নলসাগৰী উদ্ভিদ, উদ হ'ল এবিধ প্ৰাণী, মৌমাখি হ'ল এবিধ পতংগ। পাৰ্থক্য লিখা। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তৃণভোজী আৰু মাংসভোজী প্ৰাণী হ'ল, তৃণভোজী প্ৰাণীয়ে ঘাঁহ বন খাই জীয়াই থাকে আৰু মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণী খায়। আৰু তৃণভোজী প্ৰাণীৰ দাঁত চেপেটা বহল, হয়নে? দাঁত বহল চেপেটা আৰু ধাৰ থকা, আৰু মাংসভোজী প্ৰাণীৰ দাঁত চোকা আৰু হাতোৰা শক্তিশালী। এইটো তোমালোকে এইকেইটা পাৰ্থক্য লিখিবা। হ'ব, ইয়াৰ পৰা চাই পেলাই তোমালোকে এইটো লিখিবা। আমি এতিয়া ইয়াৰ পিছৰলৈ যাওঁ। চোৱা, শব্দ জালিকাখনত থকা চৰাইৰ নামকেইটা চিনাক্ত কৰি ঘেৰাই দিয়া। ইয়াত চোৱা, পাৰ আছে, শালিকা আছে, হাঁহ, বুলবুলি, ঘনচিৰিকা, কণামুচৰি, শামুক ভঙা, ঈগল, চিলনী, বগলী, বৰটোকোলা, শগুন, বাঢ়ৈটোকা, কেতেকী, মানে আৰু কিবা থাকি গ'ল নেকি তোমালোকে চাবা। ঠিক আছে, এইটো পাঠ ইমানতে শেষ হৈছে। আমি ইয়াৰ পিছত 4 নম্বৰ পাঠ জীৱ আৰু পৰিৱেশ পঢ়িম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।